এই মুহূৰ্তত যোগীখোপাৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। চোৰাং গৰুৰ বিৰুদ্ধে যোগীখোপা আৰক্ষীৰ এক সফল অভিযান। ঈদৰ প্ৰাক্ষণত যোগীখোপাত গোধনৰ ট্ৰাক জব্দ। বৃহৎ পৰিমাণৰ গোধন জব্দ কৰে আৰক্ষীয়ে। যোগীখোপাৰ চলন্তপাৰাত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত অভিযান আৰক্ষীৰ। আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি ট্ৰাক। 17টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে। বঙাইগাঁৱৰ পৰা গোৱালপাৰা দিশলৈ গৈ আছিল গৰু ভৰ্তি ট্ৰাকখন। ট্ৰাকখনত পাণজোপা দি আনিছিল গৰুসমূহ। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS01 PC 2696। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰাতিপুৱা খবৰ পালোঁ যোগীখোপা পুলিচ ষ্টেচনৰ পৰা যে 17টা গৰু এবান্ডন হৈ আছিল, চিজ কৰিলে তেওঁলোকে। গৰুখিনি বোকা আছে, নামাব পৰা নাই। আমি ভেটেনাৰীৰ ফালৰ পৰা আহিছোঁ, ইয়াত আমি হেল্থ চেকআপ কৰিম, গৰুখিনিৰ কিবা বেমাৰ আজাৰ আছে নেকি। এইখিনি কৰাৰ পিছত তেওঁলোকৰ প্ৰচিডিউৰ চলাব, হয়তো কোনোবা গছালা বা ক'ৰবাত য'ত নিৰাপদ তাত ৰাখিব। এইখিনি আমাৰ এই ট্ৰাকতে আছে, 17টা আছে। ইয়াত ক্ৰছ ব্ৰিডো আছে, চাহিবাল আৰু লোকেলো আছে। মেল ফিমেল দুইটাই আছে। মই এইটোৱে ক'ব খুজিছোঁ যে আজি আমাৰ যি চৰকাৰী নিৰ্দেশ অনুযায়ী মানে এই কোৰবানী ঈদৰ প্ৰাক্ষণত আমাৰ জৈৱ প্ৰশাসনে 17খন গৰু আমাৰ এই আৰক্ষীয়ে জব্দ কৰিছে। এই আৰক্ষীয়ে যি অভিযান চলাই 17খন গৰু জব্দ কৰিছে। এতিয়া আমি এইটো ক'ব খোজোঁ যে আগন্তুক দিনত আৰক্ষীক আমি এইটো ধন্যবাদ জনাইছোঁ আৰু পদক্ষেপ কেনেধৰণৰ মানে ল'ব বুলি আমি আশা ৰাখিছোঁ। গোৱালপাৰামুখী গৈ আছিল, এইটো ট্ৰাকেৰে গৈ আছিল 17 নং ঘাইপথত। তাত মানে এই আমাৰ আৰক্ষীয়ে গৰুটো জব্দ কৰে। মানে এইটো বাংলাদেশত যোৱাৰ পৰা আমাৰ সন্দেহ হৈ আছে আৰু হয়তো আৰু মানে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যকৰী আগৰ পিছত চলাই গৈছিল। এইখিনি কৰাৰ কাৰণে আমি আৰক্ষীক ধন্যবাদ জনাইছোঁ।